জিলা ঘোষণা হল ঠিকই, কিন্তু আজিলৈ পূৰ্ণাংগ সীমা নিৰ্ধাৰণ নকৰিলে চৰকাৰ। বজালী জিলাৰ ঘোষণাৰ পিছত আজিলৈ পূৰ্ণাংগ সীমা নিৰ্ধাৰণ নকৰিলে চৰকাৰে। বিগত সময়ত সীমা বিবাদক লৈ প্ৰতিক্ৰিয়া আৰু দাবী সন্মিলিত আন্দোলন তীব্ৰতৰ হৈছিল যদিও সেয়া স্থবিৰ হৈ পৰিল। এতিয়া আকৌ সকলো প্ৰাপ্যপ্ৰাপ্তিৰ দাবীত সবল হৈ উঠিছে বজালী সুৰক্ষা সমিতি তথা বজালীৰ ৰাইজ। দাবী ইতিমধ্যে এইটো আজি উত্থাপন কৰা দাবী নহয়, সমগ্ৰ বজালীবাসী ৰাইজে আচলতে দীৰ্ঘদিনৰ এটা দাবী আছিলে যে বজালীখনক এখন পূৰ্ণ পৰ্যায়ৰ জিলালৈ ৰূপান্তৰিত কৰিব লাগে। আজি আমি য'ত থিয় হৈ আছোঁ আচলতে এইটো এটা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত আছোঁ, কিন্তু যদিও এজন আয়ুক্ত আছে, আয়ুক্তৰ কাৰ্যালয় আছে, কিন্তু এখন পূৰ্ণ পৰ্যায়ৰ জিলা হ'বলৈ হ'লে যিমানকেইটা চৰকাৰী কাৰ্যালয় লাগে আজিলৈকে এই চৰকাৰী কাৰ্যালয়সমূহ ইয়ালৈ স্থানান্তৰকৰণ বা ইয়াত সেই চৰকাৰী কাৰ্যালয়সমূহ গঢ়ি উঠা নাই বা তেওঁলোকে সম্পূৰ্ণ কৰা নাই। তাৰ উপৰি অতি দুৰ্ভাগ্যজনক কথা হ'ল যে সততে বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাই কয় যে বজালীৰ মানুহ শিক্ষিত মানুহ, বজালীৰ মানুহৰ প্ৰতি বা বজালীবাসী ৰাইজৰ প্ৰতি আমাৰ মৰম আছে, শ্ৰদ্ধা আছে, কিন্তু এই ৰাজনৈতিক নেতাসকলৰ যি মৰম শ্ৰদ্ধা আচলতে বজালীবাসী ৰাইজে কৰ্মক্ষেত্ৰতহে দেখিবলৈ পাইছে। যে নতুনকৈ জিলাখনলৈ চৰকাৰী কাৰ্যালয় অহাটো দূৰৰে কথা, আচলতে যিখিনি চৰকাৰী কাৰ্যালয় পূৰ্বৰ পৰা একেবাৰে যে ৭০-৭২ চনৰ পৰা যিবিলাক চৰকাৰী কাৰ্যালয় আছিল যে এইবিলাক নিয়াৰো এটা চক্ৰান্ত আৰম্ভ হৈছে। আৰু এতিয়া যেতিয়া এইবিলাক নিয়াৰ কথালৈ প্ৰতিবাদ কৰা হয় তেতিয়া বিভিন্ন ধৰণৰ বাৰে ভুচুৰি কথাৰে আচলতে আমাক তেওঁলোকে এই গোটেই বিষয়বিলাকৰ পৰা ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে। তেখেতসকলে কয় যে নহয় এটা ডাঙৰ অফিচ আহিব, ডাঙৰ কাম কাজ হ'ব, কিন্তু আমি দেখিছোঁ আচলতে যি কাৰ্যালয়ৰ কথাটো কোৱা হৈছে যে নতুন কাৰ্যালয় আহিব, এই কাৰ্যালয়ত আহক আমাৰ আপত্তি নাই, কিন্তু যিখিনি পূৰ্বৰ পৰা চলি থকা যিখিনি কাৰ্যালয় আছে সেই কাৰ্যালয় বাহাল থাকিব লাগিব। আৰু জিলা গঠনৰ প্ৰাক মুহূৰ্তত ইয়াতে জলসিঞ্চন বিভাগৰ এটা চাব ডিভিজন আছিলে, এটা ডিভিজন আছিলে, সেইখিনি কিন্তু স্থানান্তৰকৰণ কৰা হৈছে। গতিকে আমি পুনৰবাৰ বজালী জিলা সুৰক্ষা সমিতিয়ে আজি এই স্মাৰক পত্ৰৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ পুনৰবাৰ আহ্বান জনাইছোঁ যে এখন পূৰ্ণ পৰ্যায়ত থাকিবলগীয়া সকলো চৰকাৰী কাৰ্যালয় অতি শীঘ্ৰে বজালীত স্থাপন কৰিব লাগে আৰু ইয়াৰ ৰাইজৰ যিখিনি সা সুবিধা এখন জিলাত থাকিব লাগে সেইখিনি থাকিব লাগে। আৰু ইয়াৰ পৰা যিখিনি কাৰ্যালয় স্থানান্তৰকৰণ যিবিলাক কথা চলি আছে এই কথাবিলাক কেতিয়াও গ্ৰহণ কৰা নহয়। আৰু ইতিমধ্যে এটা কথা আপোনালোকৰ জৰিয়তে প্ৰকাশ পাইছিল যে 3জন মন্ত্ৰীক ইয়াত দায়িত্ব দিয়া হৈছিল পূৰ্ণ পৰ্যায়ৰ জিলাৰ বিষয়টোলৈ। আমি কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে সেই 3জন মন্ত্ৰীয়ে আহিছিল কেবিনেটৰ সিদ্ধান্ত বা মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে। গতিকে সমগ্ৰ ঘটনাটোৰ মেৰপেচাৰৰ লগত কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় জড়িত হৈছে। সেই 3জন মানুহৰ কিমানখিনি শক্তি আছে তেওঁলোকৰ প্ৰতিবেদন আমি বজালী সুৰক্ষা সমিতি বা বজালীবাসীয়ে এখন পূৰ্ণ পৰ্যায়ৰ জিলা পাবনে নাপাব এই বিষয়টোত কিন্তু আমাৰ সন্দেহ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ যিবিলাক মেৰপেচ এই মেৰপেচবিলাক ভাঙি বজালীবাসীক কেৱল সভা সমিতিতে ভাল পাওঁ বুলি ক'লে নহ'ব, প্ৰকৃতাৰ্থত যে বজালীবাসীৰ প্ৰতি সঁচাকৈ যদি ভাল পায় তেতিয়া খুব কম সময়ৰ ভিতৰত এখন পূৰ্ণ পৰ্যায়ৰ জিলালৈ বজালী জিলাক ৰূপান্তৰিত কৰি বজালীবাসীক এই ৰাজনৈতিক দলটোৱে যে প্ৰকৃতাৰ্থত ভাল পায় তাৰ প্ৰমাণটো দাঙি ধৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বজালী জিলাৰ বিষয়ৰ দাবী আৰু সকলো সিদ্ধান্ত ল'বলৈ ৰাইজে বিগত সময়ত গঠন কৰি দিছিল বজালী সুৰক্ষা সমিতি। 3 মন্ত্ৰীয়ে এনে বিষয়ৰ দাবীৰ পিছত বজালীবাসীৰ মতামত ল'বলৈও আহিছিল বজালী জিলাৰ আয়ুক্তৰ কাৰ্যালয়। কিন্তু চৰকাৰৰ এনে মিথ্যাচাৰৰ পিছত বজালী জিলাৰ সুৰক্ষা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে এক স্মাৰক পত্ৰ। আজি আমি বজালী জিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। আৰু এই স্মাৰক পত্ৰত বিশেষকৈ বজালী জিলাখনৰ পূৰ্ণাংগ জিলাৰ দাবীত আমাৰ স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হৈছে। লগতে জিলাখনৰ চাৰিসীমা যাতে আমাক অতি সোনকালে নিৰ্ধাৰণ কৰি দিয়ে তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ জলসিঞ্চন বিভাগৰ সংমণ্ডল আৰু উপসংমণ্ডল আমাৰ এই জিলাৰ পৰা আঁতৰি গৈছে, স্থানান্তৰ কৰা হৈছে। এই জলসিঞ্চন বিভাগৰ সংমণ্ডল উপসংমণ্ডল আমাৰ বজালীতে বাহাল ৰখাৰ কাৰণে, স্থিতাৱস্থা ৰখাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ উপৰিও আমাৰ যেহেতু সভাপতি মহোদয়ে কৈছে যে বজালী মহাবিদ্যালয়খন পুনৰ স্থাপন কৰিব লাগে, লগতে অসম চৰকাৰৰ কেবিনেটত এটা সিদ্ধান্ত হৈছিল যে প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপন কৰা হ'ব। গতিকে আমাৰ বজালী জিলাতো মেডিকেল কলেজখন অতি সোনকালে স্থাপন কৰিব লাগে। তাৰ উপৰিও আমাৰ পাঠশালাৰ দক্ষিণ প্ৰান্তত থকা
যে এই সৰ্থেবাৰী আৰু পাঠালা নগৰ সংযোগী যিটো ৰেলপথ সংযোগী পথ আছে তাত উৰণীয়া সেতুৰ কাৰণে আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক উৰণীয়া সেতুৰ বাবে আহ্বান জনাইছোঁ। অতি শীঘ্ৰে যাতে বজালী ৰাইজৰ কাৰণে এই মুখ্যমন্ত্ৰী মহোদয় এই সকলো ব্যৱস্থা কৰি দিয়ে। তাৰ উপৰিও আপোনালোকে দেখিছে এই বজালী জিলাখনত বহুকেইটা জিলাকেন্দ্ৰিক কাৰ্যালয় এতিয়ালৈকে হোৱা নাই। জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ বিষয়া এতিয়ালৈকে বহা নাই। গতিকে সকলোকেইটা বিভাগৰ যাতে বিষয়াসকল এই বজালী জিলাত বহি বজালীখন পূৰ্ণাংগ জিলা হিচাপে অসম চৰকাৰে প্ৰৱৰ্তন কৰে বা অসম চৰকাৰে আমাক প্ৰেৰণ কৰি দায়িত্ব দিয়ে এইখিনি কৰে, সেইখিনি আমি আহ্বান জনাই এইখন স্মাৰকপত্ৰ আমি বজালী জিলা সুৰক্ষা সমিতিৰ পৰা প্ৰেৰণ কৰিছোঁ। ঠিক সেই বজালীৰ পূৰ্ণাংগ সীমা নিৰ্ধাৰণ কৰাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিলক্ষিত হৈছে। আনহাতে বজালীৰ পৰা যিসমূহ কাৰ্যালয় উঠাই নিয়া হৈছে সেইবোৰ পুনৰ উভতাই দিবলৈ আহ্বান জনাইছে সাধাৰণ জনতাই। উল্লেখ্য যে পূৰ্বৰ বজালী মহাবিদ্যালয় উন্নীতকৰণ কৰি ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰা হয় যদিও বিলুপ্ত কৰা বজালী মহাবিদ্যালয় পুনৰ প্ৰতিষ্ঠাৰ বাবে দাবী জনাইছে বজালীবাসীয়ে। এটাই কাৰণত যে বজালীবাসী আজি ধাৰাবাহিকভাৱে উপেক্ষিত হৈ আহিছে। বজালী জিলা নামত ঘোষণা হ'ল আৰু নামত ঘোষিত বজালী জিলাখন আজিও পূৰ্ণৰূপ নাপালে। বজালী জিলাৰ চাৰিসীমা নিৰ্ধাৰণ হ'ল। গতিকে আমি ৰাইজে বিচাৰিছোঁ বজালী জিলাৰ চাৰিসীমা নিৰ্ধাৰণ কৰি ইয়াক এখন পূৰ্ণাংগ জিলালৈ ৰূপান্তৰিত কৰিব লাগে। এই কাৰ্য ব্যৱস্থা কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি স্মাৰক পত্ৰেৰে দাবী জনোৱা হৈছে, অনুৰোধ জনোৱা হৈছে, তেখেতৰ পৰা কাৰ্য ব্যৱস্থা বিচৰা হৈছে। তাৰ লগতে আমাৰ বজালীৰ এখন চিকিৎসা মহাবিদ্যালয়, বজালীৰ প্ৰাণকেন্দ্ৰ পাঠশালাত থকা পূৰ্বৰ যিটো জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আছিল, এই দুয়োটা কাৰ্যালয় পুনৰ পাঠশালালৈ আনিব লাগে। কাৰণ কাৰ্যালয়টোত স্থানান্তৰৰ সময়ত ৰাইজক আমাৰ সমষ্টিৰ প্ৰতিনিধিগৰাকীয়ে আভুৱা ভৰা কথাৰে বিপথে পৰিচালিত কৰিছিল। তেখেতে তাতকৈ এটা ভাল ব্যৱস্থা কৰিম বুলি কৈছিল, কিন্তু তাত আজি প্ৰত্যক্ষ কৰা হৈছে যে পঞ্চায়ত বিভাগৰ অধীনস্থ গ্ৰামীণ জীৱিকা অভিযানৰ এটা কাৰ্যালয় নামত দিয়া হ'ল, যিটোৰ কোনো ফাংচন নাই আৰু ই জনস্বাৰ্থ পূৰণ কৰিব পৰা এটা ব্যৱস্থা নহয়। গতিকে আমি পুনৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় পাঠশালাত বিচাৰিছোঁ। তৃতীয়তে বজালী মহাবিদ্যালয়, ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয় অসমৰ দ্বিতীয় কটন কলেজ বুলি এটা সময়ত পৰিচয় আছিল আৰু এই কলেজখন পাতিবলৈ আমি শুনাত যে সেই সময়ত যিখিনি পুৰোধা ব্যক্তি আছিল তেওঁলোকে অশেষ কষ্ট কৰিছিল। চিমলালৈ চাইকেল মাৰি গৈ 1 মোন ধানত 1 পইচা 2 পইচাকৈ সংগ্ৰহ কৰিছিল। তেওঁলোকে মাটি কাটি বজালী মহাবিদ্যালয় স্থাপন কৰিছিল। গতিকে তেনেকুৱা ব্যক্তিসকলৰ ত্যাগ কষ্ট সকলোখিনি আজি অথলে গ'ল। বজালী মহাবিদ্যালয় ইতিহাসৰ পাতত বিলীন হ'ল। বজালী মহাবিদ্যালয়খন আমি পুনৰ বিচাৰিছোঁ। ৰাইজৰ এয়া এটা সকলোৰে অন্তৰৰ দাবী। গতিকে ৰাইজৰ অন্তৰৰ এই দাবীক আমি আমাৰ প্ৰশাসনৰ মুৰব্বীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হৈছে। লগতে আমাৰ ৰেলৱে অভাৰব্ৰিজখনৰ যিটো এটা জ্বলন্ত সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা ব্যৱস্থা আশা কৰা হৈছে। জিলা বিষয়ৰ প্ৰতিটো কাৰ্যালয় স্থাপনৰ দাবীও জনাইছে এইসকল জনতাই। কেবিনেটৰ সিদ্ধান্তৰ অনুসৰি প্ৰতিখন জিলাত মেডিকেল কলেজ স্থাপন কৰাৰ যি ঘোষণা, সেই অনুসাৰে বজালী জিলাকো অগ্ৰাধিকাৰ দিবলৈ দাবী জনায়। এনে কেতবোৰ দাবীৰ উল্লেখ কৰি বজালী জিলাৰ সুৰক্ষা সমিতিয়ে প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ।